নমস্কাৰ বন্ধুসকল, যিসকলে অহা ৰবিবাৰে ডিএমইৰ এক্সাম দিব তেওঁলোকৰ বাবে আজি এখন নতুন অফিচিয়েল নোটিছ আহিছে। এই নোটিছত এক্সামৰ ষ্টেণ্ডাৰ্ড এক্সামৰ অৰ্থাৎ কি লেভেলৰ প্ৰশ্ন আহিব, এডিআইৰ দৰে 1:3 ৰেচিঅ'ত চিলেকশ্যন হ'ব নে 1:2 ৰেচিঅ'ত চিলেকশ্যন হ'ব, স্কিল টেষ্ট হ'ব নে নহয়, নিগেটিভ মাৰ্কিং থাকিব নাই, সকলোবিলাকৰ এখন সৰু নোটিছ আহিছে। তো এই ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈকে যদি আপোনালোকে আমি বনোৱা এই মক টেষ্টটো কিনা নাই, সোনকালে কিনি ল'ব। 12টা ফুল লেন্থ মক টেষ্ট পাব PDF হিচাপে, লগতে অনলাইন মাধ্যমতো পাব। অনলাইন মাধ্যমত পাবলৈকে আমাক হোৱাটছআপ কৰিব লাগিব আপোনালোকে। তো সম্পূৰ্ণ অফিচিয়েল চিলেবাছ পেটাৰ্ণ ফ'ল' কৰি এই মক টেষ্টটো প্ৰস্তুত কৰা হৈছে ইংৰাজী মাধ্যমত। মাত্ৰ 129 টকা assamgkpdf.com ভিজিট কৰি এইটো কিনি ল'ব। তো এইটো হৈছে ডিএমইৰ অফিচিয়েল ৱেবছাইট আৰু ইয়াতে 24 মাৰ্চত এইখন অফিচিয়েল নোটিছ আহিছে। ৰিক্ৰুটমেণ্ট ফৰ গ্ৰেড 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম চিলেকশ্যন প্ৰচেছ। তো এইখন চাওক, 24 মাৰ্চ 2025 এইখন প্ৰকাশ কৰিছে। তো ইয়াতে গোটেইখিনি তথ্য দিয়া আছে মুঠ 11টা পইণ্টত, যিখিনি ইম্পৰ্টেণ্ট মই আপোনালোকক কম সময়তে কৈ আছোঁ। আৰু ইয়াতে চাওক, প্ৰথম পইণ্টটোত কৈছে যে যিহেতু বিভিন্ন কেটেগৰীৰ পোষ্ট আছে, তাৰ এই কেটেগৰীবিলাকৰ বাবে মাথো এটা ৰিটেন টেষ্ট হ'ব, এক্সেপ্ট ইয়াতে কেচিয়াৰ আৰু ড্ৰাইভাৰ, সেই দুটা পদৰ বাহিৰে বাকী সকলোবিলাক পদৰ বাবে এটাই ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব কৈছে। আৰু 2 নম্বৰতে কৈছে সকলোবিলাক MCQ, এইটো সকলোৱে জানে। আৰু 3 নম্বৰতে কৈছে 100 নম্বৰ থাকিব, য'ত 1.5 ঘণ্টা সময় দিয়া হ'ব। 50টা প্ৰশ্ন থাকিব, প্ৰতিটো প্ৰশ্ন 2 নম্বৰকৈ থাকিব, আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে ফুল উত্তৰৰ বাবে, অৰ্থাৎ নিগেটিভ মাৰ্কিং নাথাকে। 4 নম্বৰ পইণ্টটো OMR ছেটৰ কথা কৈছে। 5 নম্বৰ পইণ্টটো মন কৰিবলগীয়া, দ্য কুৱেশ্যন পেপাৰ উইল বি অফ আপ টু ক্লাছ X ষ্টেণ্ডাৰ্ড, অৰ্থাৎ ক্লাছ 10th ষ্টেণ্ডাৰ্ড হ'ব এই প্ৰশ্নবিলাক। তো এইটো মন কৰক, ক্লাছ 10 ষ্টেণ্ডাৰ্ড হ'লে আপোনালোকৰ বাবে ইজি হ'ব। তো ইয়াতে কৈছে জেনেৰেল নলেজ, ছায়েন্স, ইংলিছ আৰু জেনেৰেল মেথছ, এই 4টা বিষয়ৰ পৰা প্ৰশ্ন আহিব, য'ত আমি ডিটেইল চিলেবাছ আপোনালোকক দুদিনমান আগতে দি দিছোঁ। সেই ভিডিঅ'টো চাই ল'ব পাৰে। জেনেৰেল নলেজৰ কোনটো ছেকশ্যনৰ পৰা কিমান প্ৰশ্ন আহে, ইংলিছ গ্ৰামাৰৰ কি প্ৰশ্ন আহে, মেথছৰ কি প্ৰশ্ন আহে, সকলোবিলাক আমি আলোচনা কৰি দি দিছোঁ। নেক্সট পইণ্টটো আপোনালোকে মন কৰক, 6 নম্বৰ পইণ্টত কি দিছে, কেণ্ডিডেট shall be selected in the ratio of 1:3, অৰ্থাৎ 1:3 যিমানখিনি পোষ্ট আছে তাৰে 3 গুণ কেণ্ডিডেটক কোৱালিফাই কৰা হ'ব নেক্সট লেভেলৰ যিটো টেষ্ট, সেই টেষ্টৰ বাবে। আৰু ইয়াতে কৈছে যে নেক্সট লেভেলত ৰিটেন টেষ্ট কোৱালিফাই কৰি যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হ'ব, তেওঁলোকে এটা স্কিল টেষ্ট দিব লাগিব, অৰ্থাৎ কম্পিউটাৰ টেষ্ট বুলিও আপোনালোকে ক'ব পাৰে। আৰু লগত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। তো এইটো মন কৰক, নেক্সট স্কিল টেষ্ট আপোনালোকে দিব লাগিব, সেইটো অফিচিয়েলি এতিয়া ঘোষণা কৰি দিলে। আৰু বাকী 7 নম্বৰ পইণ্টটো আপোনালোকে গমেই পাইছে, ইয়াতে কোৱালিফিকেশ্যনৰ কথা কৈছে। যদি আপোনালোকৰ কোৱালিফিকেশ্যন নাই বিচৰা মতে, এডভাৰটাইজমেণ্ট ওলোৱা সময়ৰ মতে, তেনেহ'লে আপোনালোকে ডিছকুৱালিফাই হ'বও পাৰে। তো আৰু মেইন যিখিনি পইণ্ট সেইখিনি আপোনালোকৰ, বাকীখিনি পইণ্টৰ ইমান প্ৰয়োজন নাই। PWD কেণ্ডিডেটৰ বাবে অকণমান ইনষ্ট্ৰাকশ্যন দিছে ইয়াতে, বিশেষকৈ স্ক্ৰাইব কেণ্ডিডেটৰ বাবে, সেইটো আপোনালোকে নিশ্চয় গমেই পাইছে। তো সকলোৰে হয়তো এটা সমস্যা হ'ব পাৰে যে নিজৰ জিলাত এক্সামটো অনুষ্ঠিত নহয়। তো তেনে ক্ষেত্ৰত আপোনালোকে অকণমান কষ্ট কৰি চুবুৰীয়া জিলাখনলৈকে গৈ এক্সামটো দিয়ক, কাৰণ এইটো ADREৰ পিছত অন্য এটি সুযোগ। আৰু যিহেতু ডিএমইত যথেষ্টখিনি ভেকেঞ্চি আছে, আৰু ADREৰ নিচিনাই দৰমহা পাতিও হ'ব, চিলেকশ্যন প্ৰক্ৰিয়াও একেই। ADREতকৈ যথেষ্ট ইজি হয় এক্সামটো, কাট অফ অকণমান বেছি যায়, কিন্তু সেই হিচাপে এক্সামৰ প্ৰশ্নবিলাকো যথেষ্ট ইজি হয়। আৰু এই এক্সামৰ চিলেবাছ ফ'ল' কৰি ইংৰাজী মাধ্যম, অসমীয়া মাধ্যম আমি ইতিমধ্যে বিভিন্ন PDF প্ৰস্তুত কৰিছোঁ। মক টেষ্টৰ কথা আপোনালোকক ক'লোৱেই। এই সকলোবিলাক কম্বো অফাৰত মাত্ৰ 200 টকাত আপোনালোকৰ বাবে প্ৰভাইড কৰি থকা হৈছে। আমাক হোৱাটছআপ কৰিলে আপোনালোকে গোটেইখিনি PDF একেলগে লৈ ল'ব পাৰে। আৰু যিহেতু সময় কম, সেইকাৰণে আপোনালোকে মক টেষ্ট আৰু মডেল পেপাৰখিনি এটেম্প কৰাটোৱেই উত্তম হ'ব বুলি মই ভাবোঁ। তো ভিডিঅ'টো এইখিনি, লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে। ধন্যবাদ।